সোমবাৰে অসম বিধানসভাৰ প্ৰশ্নোত্তৰ কালছোৱাত তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই গাঁৱৰ পথসমূহ মেৰামতিৰ বাবে লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাইছিল এটা বিশেষ অনুৰোধ। বিচাৰো যে গাঁৱত থকা ব্যক্তিসকলৰ সুচল চলাচলৰ কাৰণে খেতিয়কসকলৰ কাৰণে গাঁৱৰ এই 500 মিটাৰকে কম থকা ৰাস্তাবিলাক 500 মিটাৰ থকা ৰাস্তাখিনি পিডব্লিউডিৰ অধীনত মেৰামতিৰ ব্যৱস্থা কৰিব নেকি। কিন্তু সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত উত্থাপন কৰিলে হেলিকপ্টাৰ আৰু বৰাকৰ চুপাৰীৰ প্ৰসংগ। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰীৰ আক্ষেপ। আমাৰ দিনত এনেকুৱা হয় যে নিজৰ মোৰে দেউতা মই হেলিকপ্টাৰ লৈ পেলাই মই পলো খেলিবলৈ গৈছোঁ আৰু মই লৰাই পাৰ্লিয়ামেণ্টত সুধিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় হেলিকপ্টাৰ ব্যৱহাৰ কৰে। এনেকুৱা ধৰণেও আমাৰ ৰাজনীতি চলে। আজিকালি জনতাক তাৎক্ষণিক ন্যায় প্ৰদানত সমস্যাৰ উদ্ভৱ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই বুলিও কয় যে বিৰোধীও কিছুমান বিষয়ত স্বচ্ছতা অৱলম্বন কৰা উচিত। ৰাইজৰ কাৰণে আমি কিবা এটা কাম কৰি দিওঁ, পিছত টেণ্ডাৰ হৈছিল নে নাই, নিবিদা কৰা হৈছিল নাই বুলি কৈ ইঞ্জিনিয়াৰসকলক ব্লেকমেইলো কৰে। দুই এটা কাম আমি কেতিয়াবা ফটাফট কৰিব দিওঁ, তাৰ পিছত RTI মাৰি ৱাইৰ পৰ্যন্ত গুচি যায়। এইবিলাকত জনসাধাৰণৰ যদি লাৰ্জ কনচেনচাছ নাথাকে ইনষ্টেণ্ট জাষ্টিচ দিব নোৱাৰি। ইনষ্টেণ্ট জাষ্টিচ দিবৰ কাৰণে বিৰোধী পক্ষও ষ্টেটমেণ্ট দিব লাগিব চৰকাৰক যে হয় এইটো কাম কৰিছে, আমি চৰকাৰৰ লগত আছোঁ। কিন্তু চৰকাৰৰ লগত নাই। বিধানসভাৰ মজিয়াত বৰাকৰ চুপাৰী সৰবৰাহৰ প্ৰসংগও টানি আনিলে মুখ্যমন্ত্ৰীয়ে। বিৰোধীক উদ্দেশ্যি ক'লে এইদৰে। কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই ইয়াতে হাউচত চিঞৰি ক'লে যে লোকেল চুপাৰী এৰি দিব লাগে। মই বৰাকৰ বিধায়কসকলক সুধিলোঁ যে চক মই এৰি দিম, পিছত কিন্তু মোৰ গাত বদনাম হ'ব, আপোনালোকে ক'লে আপোনালোকক প্ৰটেক্ট কৰিম। কিন্তু কোকৰাঝাৰৰ গাড়ীৰ ভিতৰত যেতিয়া কিয় চুপাৰী খুলিছে বুলি কোনোবা এজন নেতাই কংগ্ৰেছৰ MLAক ধমকি দিলে, তেতিয়া কংগ্ৰেছৰ MLAখিনিয়েতো উঠি নকলে যে এইটো এছেম্বলিত আমাৰ ডিমাণ্ড আছিল বুলি। দুখ লাগে নাই কওক আপোনালোকে। চুপাৰীখিনি আহিব দিয়া হ'ল, এতিয়া ময়ে চুপাৰী চৰ্দাৰ হৈ গ'লো, কালিৰ পৰা ময়ো বন্ধ কৰি দিম বুলি ভাবিছোঁ। ইফালে বিধানসভাত মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান। জনতাক যদি তাৎক্ষণিক ন্যায় দিব লাগে তেতিয়াহ'লে বিধানসভাই নতুন নিয়ম প্ৰৱৰ্তন কৰিব লাগিব। গতিকে যদি ইনষ্টেণ্ট জাষ্টিচ লাগে তেতিয়া বিৰোধী আৰু শাসক একগোট হ'ব লাগিব যে হয় মুখ্যমন্ত্ৰী এই দলংখন ভাঙিছে, ৰাতি মুখ্যমন্ত্ৰীয়ে কৰি দিছে, ইয়াত নিবিদাৰ কথা নাই, আমি কৰিছোঁ, বিৰোধী শাসকীয় পক্ষ একে হৈ আছোঁ। কিন্তু সেইটোতো নকৰে। এই ক্ষেত্ৰত যদি বিধানসভাত বিৰোধী শাসকীয় পক্ষ কেতিয়াবা একগোট হৈ যায় যে আপোনাৰ এগেইনষ্টত নিউজ ওলালে মই বিৰোধী দলপতি হিচাপে ষ্টেটমেণ্ট দিম যে এইটো মোৰ ৰিকুৱেষ্টত কৰা হৈছিলে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।